আকাশবাণী গুৱাহাটীৰ FM মহাবাহু আৰু প্ৰাগজ্যোতিষপুৰ উপন্যাস পাঠ। এই অনুষ্ঠানত প্ৰচাৰ কৰা হৈছে মনালিছা শইকীয়া ৰচিত উপন্যাস নাৰ্চিছাছৰ চহৰ। পাঠ আগবঢ়াইছে চন্দ্ৰিমা শৰ্মাই। প্ৰযোজনা তপন দত্তৰ। আজি এয়া ধাৰাবাহিক পাঠৰ ৪বিংশ খণ্ড। তেনেকৈ মানুহবোৰ অহা যোৱা কৰি আছে। ওখ ওখ এপাৰ্টমেণ্ট সাজিছে। ওখ ডাঙৰ পানী গাড়ী পাৰ হৈ গৈছে। চকুৱে মুখে কাপোৰেৰে ঢাকি পাৰ হৈ যায় যুৱতী মাইকী মানুহবোৰ। অথচ ৰাস্তাটো নতুনকৈ নিৰ্মাণ কৰাৰ কোনো পদক্ষেপ কাৰো হাতত নাই। এসময়ত মানুহজন ভালে থাকোঁতে কিছুমান কামত তেওঁ আগভাগ লৈছিল। ড্ৰেইনকেইটা খন্দুৱাবলৈ, জাবৰ জোথৰ পেলাবলৈ এটা ডাষ্টবিন, এইবোৰ কামৰ বাবে ঘূৰা-ঘূৰি কৰিছিল। তেতিয়া কিছু কাম হৈছিল, এতিয়া নাই। চব ভাগি ছিগি শেষ। আৰু এই চহৰখন এবাৰ ঘূৰি পকি নোচোৱাই কিমান দিন হৈ গ'ল। এতিয়া অকলে মূল বাটটোলৈ ওলাই যাবলৈ তেওঁৰ সাহস নহয়। এইখন তেওঁৰ কি শৈশৱৰ খেলা ঠাইখন নহয়? মাজে মাজে টিভিত দেখে, কাকতত পঢ়ে ডাঙৰ ডাঙৰ হোটেলৰ নাম, নতুন ফ্লাইঅভাৰবোৰ। ৰাতি জিকমিক কৰি থকা ব্যস্ত এইখন চহৰ তেওঁ কেতিয়াও দেখা নাই। কিয় জানো তেওঁৰ এদিন বাহিৰলৈ ওলাই যাবলৈ মন গ'ল। মালা আৰু জ্যোৎস্না দুয়োজনীক লগত লৈ এদিন ফুৰিবলৈ যাব। ৰমলাকো নিব। কথাটো তেওঁ মালাক ক'লে, জ্যোৎস্নাকো ক'লে। কিন্তু পৰীক্ষাৰ বাবে জ্যোৎস্নাই কিছু পঢ়িবলগীয়া আছে। সেয়ে মালা আৰু তেওঁ দুয়োজনী ওলাল। ৰমলাক ক'লে জ্যোৎস্নাৰ লগতে থাকিবলৈ। গোবিন্দক কিছু টানকৈয়ে তেওঁ ঘৰত থাকিবলৈ ক'লে। সি যাতে ফুলবোৰত পানী দিয়ে আৰু এখোজো কলৈকো নাযায়। মালা এদিন কামবোৰ সোনকালে কৰি ওলাই আহিল। চিনাকি ড্ৰাইভাৰ ল'ৰাজনক গোবিন্দই মাতিলে। আজিকালি প্ৰয়োজনতহে তেওঁক ড্ৰাইভাৰৰ দৰকাৰ। যেতিয়াই দৰকাৰ হয় গোবিন্দই মাতি দিয়ে। মানুহজনে যত্ন কৰিছিল গোবিন্দক গাড়ীখন চলাবলৈ শিকাই দিবলৈ। তাৰ ফালৰ পৰা আগ্ৰহ দেখা নগ'ল। দুয়োজনীয়ে এদিন ওলাই গ'ল। কোনফালে যাব বুলি মালাই সোধাত তেওঁ ক'লে, তোমাৰ যিফালে মন যায় লৈ ব'লা। এইখন চহৰত মই এতিয়া অচিনাকি। মালাই শিলপুখুৰী গুৱাহাটী ক্লাব হৈ বি বৰুৱা কলেজৰ সন্মুখেৰে GS ৰোডৰ ফালে লৈ গ'ল। গুৱাহাটী ক্লাবৰ ট্ৰেফিকত জামত প্ৰায় ২০ মিনিটমান আবদ্ধ হৈ ৰ'ল সিহঁত, ঠিক TC স্কুলৰ সন্মুখতে। স্কুলত পৰীক্ষা চলি আছে। ছোৱালীবোৰ ওলাই আহিছে জাক পাতি পাতি। সিহঁতৰ চঞ্চল খোজবোৰ, খিলখিল হাঁহিবোৰ দেখি নিজৰ দিনবোৰলৈ মনত পৰিল। লগৰ কাবেৰী, নিজৰা, ছায়া, অশ্ৰুকণা, মাইনু, আইনুহঁতৰ মুখবোৰ ভাহি আহিল। কিছুমান জীয়াই আছে, কিছুমান পৃথিৱী এৰি গুচি গৈছে। জীয়াই থকা কেইজনী কেনেকৈ জীয়াই আছে সেই খবৰহে তেওঁ নাজানে। আছেনে পো-বোৱাৰীৰ সৈতে, নে কোনো বৃদ্ধাশ্ৰমত আছে? নাই, একো খবৰ তেওঁ নাপায়। তেওঁলোক পঢ়িছিল পাণবজাৰ ছোৱালী হাইস্কুলত। ভিৰ-ভাৰ নাছিল। খোজেৰে স্কুললৈ অহা যোৱা কৰিছিল। কেতিয়াবা কাৰ্জন হলত বহি কিতাপ-পত্ৰ পঢ়িছিল। দীঘলী পুখুৰীৰ পাৰৰ এই ব্ৰিটিছ আৰ্হিৰ পুথিভঁৰালটোলৈ তেওঁলোকৰ মোহ আছিল। এতিয়া নতুনকৈ হোৱা ৰোটাৰীটোৰে বি বৰুৱা কলেজৰ আগেৰে পাৰ হৈ গ'ল। অনেক গাড়ী মটৰ। MRD ৰোড আৰু GS ৰোডৰ মাজত শৰণীয়া পাহাৰটোৰ বাদে একো নাছিল। সিপাৰে GS ৰোডত চলি থকা ট্ৰাকবোৰ MRD ৰোডৰ পৰা দেখা গৈছিল। বি বৰুৱা কলেজ আৰু নেহেৰু ষ্টেডিয়ামৰ ঠাইখিনি আছিল দ। গোটেই গুৱাহাটীৰ জাবৰ জোথৰবোৰ সেই দ ঠাইত পেলাইছিল। এতিয়া সেই ঠাইত বি বৰুৱা কলেজ হ'ল। যেন নতুন এখন চহৰত অচিনাকি এক পৰ্যটক হৈ ভৰি থৈছে তেওঁ। খেতি পথাৰবোৰৰ ঠাইত বৃহৎ অট্টালিকা।
পুখুৰীৰ ঠাইত খেলপথাৰ। সৰু সৰু ঘৰবোৰ নোহোৱা হ'ল। GS ৰোড অৰ্থাৎ গুৱাহাটী শ্বিলং ৰোডটোত কেইবাটাও শ্বপিং মল। নতুন মুখ, নতুন বতাহ এচাতি ববলৈ ধৰিছে। আধুনিকতাৰ এচাতি বতাহ। বতাহজাকে মানুহবোৰক চুই গৈছে। চৌপাশে এক ৰঙীন আৰু চকু চাট মাৰি ধৰা পৰিৱেশ। এই ভিৰত তেওঁক যদি অকলশৰে এৰি দিয়ে, হয়তো তেওঁ সহজে বাট বিচাৰি নাপাব। মানুহজন থাকোঁতেও সলনি হৈছিল কিছু, কিন্তু এতিয়া সম্পূৰ্ণ বেলেগ। শ্ব'ৰুমবোৰত ধুনীয়া ধুনীয়া কাপোৰ পিন্ধাই সজাই থোৱা মূৰ্তি, ডাঙৰ ডাঙৰ হোটেল ৰেষ্টুৰাঁ, খুৱাই খাইছে, হহাই হাঁহিছে, যোৱা গৈছে, অহা আহিছে। চৌপাশে ইমান প্ৰাচুৰ্য, ইমান পৰিপূৰ্ণতা। অথচ কিয় মানুহবোৰ সুখী হ'ব পৰা নাই? ঘৰবোৰ কাষ চাপি আহিছে, কিন্তু মানুহবোৰৰ মনবোৰৰ মাজত দূৰত্ব বাঢ়িছে। তেওঁৰ দৰে বৃদ্ধ পিতৃ-মাতৃ সন্তানৰ বোজা হৈছে ক'ৰবাত। কাৰোবাৰ সন্তান অপৰাধী হৈছে। সম্পত্তি লৈ ভাই ককাইৰ মাজত কাজিয়া। অকলশৰীয়া যুৱতীক ধৰ্ষণ। ক'ব নোৱাৰাকৈয়ে নিজে পিন্ধি থকা কাপোৰযোৰলৈ এবাৰ চকু ফুৰাই চাই তেওঁ। এযোৰ পুৰণি কাপোৰ বাকচৰ পৰা উলিয়াই পিন্ধি আহিছে। এতিয়াও পুৰণি এক সুবাসে তেওঁক আচ্ছন্ন কৰি ৰাখে। সেই সুবাস হ'ল ঐতিহ্য আৰু সংস্কাৰে ছটিয়াই দিয়া সুবাস। তেওঁলোক সোঁতত উটি যাব নোৱাৰে। চানমাৰীৰ এতিয়া অফিচ কাছাৰীবোৰ য'ত হৈছে, তাতেই এসময়ত খেতিপথাৰ আছিল, শাক-পাচলিৰ খেতি আছিল। এতিয়া বৃহৎ মেচিনবোৰৰ ঘৰঘৰণি শুনি থাকিলে এনেকুৱা অনুভৱ হয়, বুকুৰ ওপৰেৰে উঠি চলি গৈছে এই মেচিনবোৰ। খণ্ড বিখণ্ড কৰি পেলাইছে তেওঁলোকৰ প্ৰাচীন ঐতিহ্য কঢ়িয়াই ফুৰা বুকুবোৰ। এটা দীঘল হুমুনিয়া বাহিৰ হয়। কোনেও একো কথা কোৱা নাই। মালাও কিবা ভাৱত বিভোৰ হৈ গৈ আছে। সঁচাকৈ অসহায় বোধ হয় তেওঁৰ। এনেকৈ জীয়াই থকাৰ কি অৰ্থ আছে? হাতত লৈ থকা বেগটোৰ পৰা পানী বটলটো উলিয়াই কেইঘোটমান খায়। ডিঙিটো শুকাই যোৱাৰ দৰে লাগিছিল। কেইবাখনো ফ্লাইঅভাৰ পাৰ হ'ল। মালাই কৈছিল পেণ্টালুনলৈ তেওঁক লৈ যাব। তাতে তেওঁ কিবাকিবি দৰকাৰী বস্তু চাব পাৰিব। ডাঙৰ মললৈ তেওঁ এবাৰ নে দুবাৰহে আহিছে, ছোৱালী আৰু বোৱাৰীৰ সৈতে। সিহঁতে বজাৰ কৰিছিল। তেওঁ এচুকত বহি লৈ মানুহবোৰৰ আলেখ-লেখ চাই আছিল। গণেশগুৰি ফ্লাইঅভাৰৰ তলত বোমা বিস্ফোৰণত নিহতসকলৰ স্মৃতিত সজা মূৰ্তিবোৰত তেওঁৰ চকু পৰিল। সেইদিনা কেইবাটাও বোমা ফুটিছিল আৰু টিভিত তেওঁ দেখিছিল ৰক্তাক্ত ছিন্ন ভিন্ন মানৱ শৰীৰৰ অংগ। চাৰিওফালে হাহাকাৰ। হঠাৎ বজাৰত এটা বোমা ফুটিছিল। সিফালে কোৰ্টত ফুটিছিল। এই কথাবোৰে মানুহজনক কষ্ট দিছিল নেকি? মৃত মানুহজনক? তেওঁতো সকলো পাহৰি পেলাইছিল, আনকি নিজকো। এৰা, এই মুহূৰ্তত তেওঁৰ ভাৱ হৈছে স্মৃতিৰ নিদাৰুণ ঠেকেচনি খোৱাতকৈ মানুহ স্মৃতিশূন্য হৈ যোৱা ভাল। স্মৃতিয়ে মানুহক ৰেহাই নিদিয়ে। তাতকৈও কষ্ট হয় তেতিয়া, যেতিয়া বাস্তৱৰ সাঁতোৰাই মানুহক টেটু চেপি ধৰিব খোজে। মানুহজনে মুক্তি পালে। মালাই মানুহগৰাকীক আমনি দিবলৈ বিচৰা নাছিল। তাই আঁৰ-চকুৰে দেখিলে খিৰিকীৰ কাষত বহি তেওঁ উদাস দৃষ্টি এটাৰে সকলোবোৰ চাই গৈছে। মাজে মাজে আৱৰ্জনাৰে ভৰপূৰ ডাষ্টবিনবোৰৰ কাষেৰে পাৰ হৈ যাওঁতে দুৰ্গন্ধ এটা নাকত সোমাল। সেইবোৰ হ'ল চহৰখনৰ আৱৰ্জনাৰ গোন্ধ। ওকালি আহিব খোজা উৎকট গোন্ধ। সেইখিনিতে সিহঁতৰ গাড়ীখনত গতিবেগ কমিল। আগত কেইবাখনো গাড়ী আছে। তাইৰ ওকালি ওলাই আহিল। আচলতে অকস্মাতে গোন্ধটো যেন নাসিকাৰে গৈ ডিঙিৰ মাছ পালেগৈ তাইৰ তেনেকুৱা লাগি আছিল। ড্ৰাইভাৰক কৈ সামান্য ৰখাই নামি গৈ ড্ৰেইনটোত তাই থু পেলাই থৈ আহিল। ক'লা পানী, লেতেৰা আৱৰ্জনাৰে ভৰ্তি ড্ৰেইনটো দেখি তাইৰ ভয় লাগি গ'ল। সেয়া যেন চহৰখনৰ মানুহবোৰৰ মনবোৰ, ঘোলা বন্ধ পানীৰ দৰে ৰৈ যোৱা এঠাইত। কোনোমতে সেইখিনি ঠাই সিহঁতে পাৰ হ'ল। গণেশগুৰিত বোমা ফুটাৰ দিনা তুমি কি কৰিছিলা মালা? তাইৰ লগত বহি যোৱা মানুহজনীয়ে হঠাৎ মালাক সুধি দিলে।
কিবা এটা ভাবি মালাই কবলৈ ধৰিলে। মই কলেজত নামভৰ্তি কৰিছিলোঁ আৰু আমি পাণবজাৰৰ আৰ্টছ বিল্ডিঙতে আছিলোঁ। শব্দটোত ঘৰবোৰ কঁপি গৈছিল। প্ৰচণ্ড এক বিস্ফোৰণৰ শব্দ। কোনোবাই কৈছিল বোমা ফুটিছে। আমি মানুহৰ চিঞৰ বাখৰ চিৎকাৰ শুনা পাইছিলোঁ, কিন্তু আমাক বাহিৰলৈ ওলাই যাবলৈ দিয়া নহৈছিল। মালাই মনত পেলাবলৈ যত্ন কৰিলে। তাৰ পিছৰ সময়খিনি এক ভয়ংকৰ ছবিৰ দৰে দুচকুত ভাঁহি উঠিছিল। কেইবাদিনলৈও মালা শুব আৰু খাব পৰা নাছিল। কথাটো ভাবিলে এতিয়াও বেয়া সপোন এটা দেখা যেন লাগে। গণেশগুৰি ফ্লাইঅভাৰখন পালেই অজান আশংকাত কঁপি উঠে বুকু। পেণ্টালুনত সোমাই দুয়োজনী কিছুপৰ ঘূৰিলে। তাই এটা পাতল হালধীয়া ৰঙৰ কুৰ্তি আৰু ভনীয়েকলৈ এটা টপ কিনিলে। সুৰভি কুটিৰৰ মালিকনীয়ে একো নিকিনিলে। তেওঁ ইফাল সিফাল কৰি সময় কটাবলৈ ধৰিলে। উভতি আহোঁতে পাণবজাৰ হৈ ঘূৰি আহিল। তেওঁ দুখনমান ধৰ্মৰ কথা থকা কিতাপ কিনিলে। আবেলিটো এইদৰে ব্যস্ত হবলৈ পাই মালাৰ বেয়া নালাগিল। নহলে বাৰে বিং কৰা চিন্তাই মনটো বেৰি ধৰে। সাৰংগৰ সিদিনাৰ কাম কাজবোৰে তাইক চিন্তাত পেলাইছে। কেনেকৈ যে সি সিহঁতৰ ঘৰত ইমান সময় কটাই আহিল। ইমান ৰহস্যময় আৰু অবুজ এক সাঁথৰৰ দৰে এই সাৰংগপাণি নামৰ মানুহটো। তাৰ ভিতৰখন বুজিব পৰাটো ইমান সহজ নহয়। 2 ঘণ্টা সময় তাইৰ ঘৰত বহি সকলোৰে সৈতে সময় কটাই আহিল। ভাল ভাল কথা কৈ সকলোকে মুহি থৈও আহিল। তেন্তে কোন সঁচা? সেই অস্থিৰ উদ্ভ্ৰান্ত সাৰংগপাণিটো সঁচা, নে এই মাকহঁতে লগ পোৱা ভদ্ৰ ল'ৰাটো সঁচা? জটিল। সাৰংগপাণি সঁচাকৈ জটিল। সৰু ছোৱালীৰ দৰে মানুহজনীয়ে টোপোলাত লৈ অহা চানাচুৰৰ পেকেটটো খুলি লৈ চোবাইছে। তাইৰ ফালেও আগবঢ়াই দিছে। তাই আঙুলিৰ টিপত দুটামান লৈছে। মাজতে এবাৰ মোবাইলত মেইল চেক কৰিলে। কেইবাটাও মেইল আহিছে। বেংকৰ, কাষ্টমাৰ কেয়াৰ আৰু অৰবিন্দৰ। দুটামান লেখা ফৰৱাৰ্ড কৰি দিছে। এগৰাকী চিকিৎসকে লিখিছে মানসিক স্বাস্থ্যৰ বিষয়ে। ওপৰে ওপৰে চকু ফুৰাই চাই তাই থৈ দিলে। পিছত পঢ়িব ঘৰলৈ গৈ। ভালেই হ'ব যেন লাগিল তাইৰ। স্বাস্থ্য শিতানটোৰ বাবে ভাল হ'ব। দীঘলী পুখুৰীৰ পাৰত ৰেলিঙত আউজি দুজনীমান ছোৱালীয়ে ফটো উঠিছে। সিহঁতৰ গাত ৰঙীন ছুৱেটাৰ। মুখকেইখন দেখিলেই গম পায় খুব বেছি 16-17 মান বয়স হ'ব। অদ্ভুত বেশভূষাৰে সিহঁতৰ সৈতে দুজনমান ল'ৰা। বিচিত্ৰ ধৰণত চুলিৰ ষ্টাইল কৰিছে সিহঁতে। হুলুক ঢুলুক লং পেণ্টটো যেন কোনোবা মুহূৰ্ততেই খহি পৰিব। মালাৰ খং নুঠে। সিহঁতলৈ মৰম উপজে। মনে মনে হাঁহি উঠে। এই জীৱন আৰু জগতক উপলব্ধি কৰিবলৈ সিহঁতে শিকিব লাগিব। কিন্তু শিকাব কোনে? মানুহগৰাকীৰ কাণত পৰিলহি উচুপনিৰ শব্দ। কোনোবাই উচুপিছে। পিছফালে বাৰান্দাত ৰমলাৰ উচুপনি। ফোনটো কাণত লৈ তাই বিৰ বিৰকৈ কিবা কৈছে। কথাবোৰ তেওঁ বুজি পোৱা নাই। অতি খৰকৈ কৈছে তাই। মাজে মাজে কান্দোনটোৰ বাবে কথা ক'ব নোৱাৰা হৈ যায়। তেওঁ এবাৰ কাণ উনাই ৰল। কাৰোবাক তাইৰ মনৰ কথা খুলি কৈছে। কাক ক'ব পাৰে? তাই বাহিৰলৈ ওলাই গ'ল। তেওঁক দেখি লৰালৰিকৈ ৰমলাই ফোনটো থৈ চকুপানীবোৰ মচি ল'লে। তাইৰ চকু ফুলি গৈছে। নাকৰ পাহি ৰঙা পৰিছে। বহু সময় ধৰি হয়তো কান্দি আছিল। তেওঁক দেখি ফোনটো বিশেষ কায়দাৰে কাপোৰৰ ভাজত থৈ দিয়ে। আনখন হাতত থকা ঝাৰুটো লৈ ঝাৰু দিয়ে। ৰমলা? মানুহগৰাকীয়ে মৰমেৰে মাত দিয়ে। ৰমলাই তলমূৰকৈ ঝাৰু দিয়ে। মালিকনীৰ মাতটোত স্নেহ, কৰোণা আটাইবোৰ আছিল। সেই মাত শুনি ৰমলাৰ শোকে যেন দুগুণ জোৰত খুন্দিয়াই ধৰিলে। তাই কান্দোনটো আৰু ধৰি ৰাখিব নোৱাৰিলে। ঠাইতে মুখ ঢাকি বহি পৰিল আৰু ফেকুৰি ফেকুৰি কান্দিবলৈ ধৰিলে। ৰচোন, এনেকৈ কান্দিছ কিয়? তোৰ কিবা হৈছে নেকি? তেওঁ তাইৰ কাষ চাপি যায়। বান্ধি থোৱা খোপাটো তাই খোলতে
আউল বাউল হৈ পৰিল দীঘল চুলিটাৰী। তেওঁ তাইৰ পিঠিত হাতখন থোৱাৰ লগে লগে তাই প্ৰকৃতিস্থ হ'ল। কান্দনটো ধৰি থলে। মায়ে ফোন কৰিছিল, ল'ৰাটোক বোলে বাপেকে নিবা আহিছিল। তাই আকৌ কথা কব নোৱাৰা হ'ল। দুচকুৰে হৰহৰাই চকুপানী বাগৰিছে। ইমান কষ্ট কৰি ডাঙৰ কৰিছো, এতিয়া বাপেকে আহি লৈ যাবা খুজিছে। ল'ৰা মই কিয় দিম তাক? সি এৰি গৈছিল, মই কষ্ট কৰি তাক পঢ়ুৱাইছো, এতিয়া এৰি দিম কিয়? সি বোলে কালি মাৰ ঘৰত আহিছিল ল'ৰাটো বিচাৰি। মায়ে বোলে খেদালে, কৈ গৈছে ল'ৰাক সি লৈ যাবই। পুনৰ তাইৰ দুচকুৰে চকুলো নিগৰি আহে। কষ্ট কৰি ডাঙৰ কৰিছো, পঢ়ুৱাইছো, মইতো তাৰ ইটো মাইকীৰ দৰে মদৰ বেপাৰ কৰা নাই, ঘৰত মতা আনি মদ খাব দিয়া নাই। এতিয়া তাৰ চকু মোৰ আপাত, কিয় দিম মই? মোক কিমান দুখ দি গৈছে সি। মই বোলে কলি, দেহাত মঙহ নাই, ৰহপিত নাইকিয়া তিৰি, সেয়ে সি গুচি গৈছিল। কান্দি কান্দি তাই কথা কৈ আছে। মানুহজনী বিবুদ্ধিত পৰিল। ল'ৰাটোৰ কথা কৈ আছে তাই। জ্যোৎস্নাৰ কাণতো কান্দোনটো পৰিলগৈ। তাই নামি আহিল তললৈ। মানুহজন ঢুকোৱাৰ পিছত বহুদিনলৈ তলৰ পৰা কান্দোনৰ মাত এটা ভাহি আহিছিল। মালিকনীৰ কান্দোন। এতিয়া বহুদিন নাছিল। আজি হঠাৎ আকৌ উচপনি শুনি তাই কাণ উনাই ৰমলাৰ বুলি ধৰিব পাৰিলে। ঘৰৰ মালিকনীয়ে ৰমলাক বুজাইছে। নাই, সি তোক নিব নোৱাৰে। তই ভয় নাখাবি, নাকান্দিবিচোন, নাকান্দিবি। মালিকনীৰ কান্দোন শুনি ৰমলাৰ কান্দোন দুগুণ চৰে। এইজনী নাকান্দিবি বুলি কৈছো নহয়। আপাটো নহ'লে মই ছুইচাইড কৰিম, মৰি যাম মই। ওলাল আকৌ ছুইচাইড কৰাজনী। এতিয়া চুপ থাক। বেৰাৰ সিপাৰে কাম কৰি থকা তিৰোতা দুজনীয়ে ৰমলাৰ কান্দোন শুনি বেৰখনৰ কাষ পালেহি। ৰাস্তাত শিল পেলোৱাৰ কাম কৰি আছিল সিহঁতে। গোবিন্দ ঘৰত নাই, সি বজাৰলৈ গৈছে। চোৱাচোন জ্যোৎস্না, এইজনীৰ কান্দোন। মানুহে ভাবিব মই তাইক অত্যাচাৰ কৰিছো। অথনিৰে পৰা কান্দিয়ে আছে। মাকৰ ঘৰত ল'ৰাটো ৰাখি থৈ আহিছে। গিৰিয়েকে বোলে অন্য এজনী মানুহ লৈ কেতিয়াবাই সিহঁতক এৰিলে। এতিয়া বোলে সি তাইৰ মাকৰ ঘৰলৈ গৈ ল'ৰাটোক দাবী কৰিছে। কথাখিনি শুনিয়েই জ্যোৎস্নাৰ খং উঠি আহিল। বেৰৰ সিপাৰে থকা মানুহকেইজনীৰ ডিঙিৰ পৰা মূৰকেইটা ওলাই আছে। নিজৰ মাজতে সিহঁতে চাধা ভাগ কৰি খাইছে। তাকে দেখি মালিকনীয়ে দবিয়ালে। এই, তহঁতক কি লাগে? হা? কি চাই আছ? যা, কামত ধৰ। লোকৰ ঘৰৰ কথালৈ মন দিব নালাগে নহয়, যা। সিহঁতকেইজনী আঁতৰি যায়। ৰমলা শান্ত হৈছে। মূৰে কপালে হাত দি তাই বহিছে। মালিকনীয়ে এইবাৰ তাইক সোধে। কচোন তই, ল'ৰাটো কিমান ডাঙৰ? কিমান বয়স তাৰ? 10 বছৰ। তই তাক লৈ আহিবি, তোৰ লগতে ৰাখিবি। ইয়াতে? ইয়াত। মই তাক স্কুলত নাম লগাই দিম। তই মিছামিছি চিন্তা কৰি নাথাকিবি। বহুদিনৰ মূৰত যেন কলীয়া ডাৱৰৰ চপৰাবোৰ আঁতৰি গ'ল। এচমকা পোহৰে যেন সকলোকে পোহৰাই তুলিলে। ঠিক ৰমলাৰ মুখখন তেনেকুৱা দেখা গ'ল। নিজৰ কাণখনকে তাই যেন বিশ্বাস নকৰিব। ইয়াত আনি ৰাখিম? ইয়াত? তাই সোধে। ষ্ট'ৰ ৰুমটো খালী কৰি বস্তুবোৰ চিজিল লগাই ক'ৰবাত থৈ সেইটো ৰুম তহঁতে ল'বি। তাক ভালদৰে পঢ়া শুনা কৰিবলৈ দিবি। খৰচ পাতি মই দিম। শুনিছ নহয়? কথাখিনি জ্যোৎস্নায়ো শুনিলে। নাৰ্চিছাছৰ চহৰ। ইমান পৰে ধাৰাবাহিক উপন্যাস পাঠ অনুষ্ঠানত মনালিছা শইকীয়া ৰচিত উপন্যাস নাৰ্চিছাছৰ চহৰৰ ৪বিংশ খণ্ড শুনিলে। বিভিন্ন চৰিত্ৰত অংশগ্ৰহণ কৰিলে ৰমলা, মীনাক্ষী দেৱী, ঘৰৰ মালিকনী অনামিকা বৰদলৈ বৰুৱা আৰু মালাৰ চৰিত্ৰত মেলোডী পাটগিৰি। অনুষ্ঠানটিৰ প্ৰযোজনা তপন দত্তৰ।